মাজনী বিহু কি গোটাইছ বিহু বোলো গোটাইছনে নাই তাৰ খা খবৰ এটা লবলৈকে আহিলো তোৰ ওচৰলৈ ভাল কৰিলি মা তই আহিবি বুলি মই ভাবিয়ে আছিলো মা বিহুনো কি গোটাবি এখেতটো হায়দৰাবাদৰ পৰা অহায়ে নাই ছুটি নাপালে ল'ৰা ছোৱালী হালৰ মুখৰ আগত দিবলৈয়ে পিঠাপনা দুটাকে গোটাবলৈ লৈছোঁ আৰু মা তেখেতে যিখিনি পইচা পায় তায়ে ইয়ালৈ পঠাই হয় তেখেতে ল'ৰা ছোৱালী হালক পিন্ধাবৰ বাবে নতুন কাপোৰ আনিবলৈ মোলৈ পইচা পঠাইছিল কিন্তু দেউতাৰো টেবলেট শেষ হ'ল মাও গাটো বৰ বেয়া হৈ আছিল বাবে ডক্টৰক দেখুৱাব লগা হ'ল আজিকালি টেবলেটৰ যিহে দাম বহুখিনি টকা তাতেই গ'ল তেখেতক আকৌ মই কৈ দিয়া নাই ল'ৰা ছোৱালী হালক সাজ এপদ আনি দিবহে নোৱাৰিলোঁ দেউতাকে ফোন কৰিলে সিহঁতে কৈ দিলে মই মৰিলোঁ আৰু মই ক'বলৈ পিছে সিহঁতক মানা কৰিছোঁ সেইটো তোৰ গাত ভুল নহয় নহয় তইতো যোৱাই মাক দেউতাকৰ কথা চিন্তা কৰিহে ল'ৰা ছোৱালী হালকো সাজ আনি দিব নোৱাৰিলি হ'ব দে মাজনী তই চিন্তা কৰিব নালাগে মই বাৰু সিহঁত হালৰ বাবে কাপোৰ এযোৰ যোগাৰ কৰিম মানে দুটালৈ দুযোৰ দি পঠাম বাৰু এনেও মোমায়েকৰ ঘৰৰ পৰা দিবই লাগে মই আকৌ দিম বুলি আজিলৈ নাহিলোঁ বোলো তহঁত গ'লে দিম মা মইতো বিহুৰ পিছতহে যাব পাৰিম বিহুৰ দিনা সিহঁতে পুৰণা কাপোৰ পিন্ধিবনে দিলে দিয়ে পঠিয়াবি হ'ব বাৰু দে পিছে মাজনী তইনো বিহু বুলি নতুনকৈ কি পিন্ধিবি তোলৈও কাপোৰ এসাঁজ লৈ থোৱা আছিল বাৰু তোৰ কাপোৰ সাজো দিয়ে পঠিয়াম দে দেউতাৰাক কালিলৈ ৰাতি পঠিয়াই দিম নাই নাই মা তহঁতেও ক'ৰ পৰানো পাৱ তহঁতৰো খেতিৰ পইচাইহে যি এপদ দুপদ যোগাৰ কৰ নালাগে মোলৈনো কিয় মিছাতে ল'ব লাগে বাৰু ল'ৰা ছোৱালী হালে বিহু বুলি পিন্ধিবলৈ পালেই হ'ল নতুন এসাঁজ মই পিন্ধিলেই নহয় নহয় মা দেউতাও থাকিব গতিকে নালাগে মা হেৰা সকলোকে দিবলৈ আমাৰো আকৌ নাই নহয় বিহুৰ পিছত বিহুৰ দিনা মানে তোৰ ভনীয়ে আহিব তাই আমাক দিবহি কিন্তু তই বেয়া নাপাবি মাজনী এইবাৰ তোক আমি মানে তোৰ শহুৰ শাহুৱকো দিব নোৱাৰো আৰু তোকো বিহু বুলি টকা কেইটামানৰ সহায় কৰিব নোৱাৰো ঘৰৰ খেতিৰে বৰা চাউল কোমল চাউল এনেকুৱা কিছুমান বস্তুকে তোলৈ লৈ আনিছো আৰু ঘৰুৱা শাক পাচলিকে আদি কৰি তই দুখ নকৰিবি দেই মাজনী মা কিয়নো চিন্তা কৰিছ মই অলপো বেয়া নাপাওঁ ব'ল মা ভিতৰলৈ ব'ল লাল চাহ অকণমানকৈ খাবিগৈ গুৰু নাই আজি মই আনিম বুলি ভাবিছিলোঁহে পিঠা বনাবলৈ ক'বলৈ লাজো লাগিছে তথাপিতো কওঁ তোৰ ভনীয়ে আহিলে মোক টকা দি থৈ যায় নহয় তাৰে টকা কেইটামান মই লুকুৱাই ৰাখিছিলোঁ তই মানে মই আনিছোঁ খুচনিতে তাৰে টকা 400 দি থৈ যাওঁ তই গুড় তেল এইবোৰকে বজাৰ কৰিবি নহ'লে নাই মা সেইখিনি পইচা ভণ্টিয়ে তোক দিছে তোৰ বিপদে আপদে তোৰ টেবলেট আনিবলৈ সেয়া পইচা মই ল'ব নোৱাৰোঁ মা একো নহয় দে লচোন নাই মা বেয়া নাপাবি ভণ্টিয়ে তোক দিয়া সেইকেইটা পইচা মই ল'ব নোৱাৰোঁ মা ভণ্টি বিহুত আহিব যদি আমাৰ ঘৰলৈ এপাক আহিবলৈ কবি ভালকৈ খুৱাব নোৱাৰিলেও ভাল সাজ এযোৰ বা নতুন একো সাজ দিব নোৱাৰিলেও তাই মুখখন চায়েই মোৰ ভাল লাগিব মইতো তাই ঘৰলৈ যাবলৈ সাহসেই কৰিব নোৱাৰোঁ তাই ইমান ধনী ঘৰৰ তাই ঘৰলৈ যাবলৈ মোৰ লাজ লাগে হ'ব দে ধনীৰে তোৰ নিজৰ তহঁতৰ তেজৰ সম্পৰ্ক আছে দুখীয়া বুলি তাইতো তোক নিন্দা নকৰে নহয় আহিব তাই তোৰ ঘৰলৈ তাই কপাল ভাল আছিল বাবে ধনী ল'ৰা এজনৰ লগত বিয়া হৈ গ'ল বিয়াৰ পিছত এইটো তাইৰ প্ৰথম বিহু তোৰ ঘৰলৈ কিয় নাহিব হয় বাৰু মা ব'ল মা দেউতাকো মাত এষাৰ লগাবি আৰু চাহপানী এটোপা খাই ল'বি হ'ব বাৰু দে মায়ে মোক ফোন কৰি কৈছে যে এইবাৰ বিহুত গ'লে বাৰ ঘৰলৈও যাব লাগিব আৰে বা ইমান দুখীয়া ঘৰৰ নজোৱাই নিওঁতেই সিহঁতৰ ঘৰত খাবলৈ দিবলৈও একো এটা নাছিল গুডে বিস্কুটেৰে আনি চাহ খুৱাইছিল আৰু যে ঘৰৰে পাৱ মাৰি ভাত খুৱাইছিল ইমান ভালকৈ নবনায়ো মই মোৰ মানুহজনক নি লাজ পাব লাগিব নাযাওঁ দেই মই কিয়নো তাই ঘৰলৈ যাব লাগে পিছে তাইতো মোৰেই বা তাই ল'ৰা ছোৱালী কেইটাতো মোৰ ভাগিন মাহী বুলি আগতে কমখন মোক মৰম কৰেনে মোৰ ওচৰলৈ দৌৰি আহে সিহঁতৰ বাবে বিহু বুলি কিবা এটা নিয়াটোতো মোৰ দায়িত্ব কিন্তু সিহঁতৰ ঘৰলৈ মই যাওঁ কেনেকৈ মই অবিনাশক সেইখন ঘৰলৈ কেনেকৈ আকৌ লৈ যাওঁ লাজেই লাগিবচোন মোৰ নাই মোৰ বাইদেউ এজনীয়েই মোৰ কোনো ভণ্টিও নাই মা দেউতা বাইদেউ আৰু মইহে আমাৰতো কোনো ল'ৰা এটাও নাই যে তাৰ গুৰিত গৈ কেতিয়াবা এসাঁজ খাম
আগলৈ পিছলৈ বুলিবলৈ মোৰ বাজনীয়ে আছে। দুখে সুখে বাজনীৰ বাহিৰে মোৰ কোনো নাই। আজি মই বাক যদি এনেকৈ দুখীয়া বুলি নিন্দা কৰোঁ, নাই নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। মই যে কি কথাবোৰ ভাবিছোঁ বাৰু। মই ধনী ঘৰলৈ বিয়া হৈ কি দুখীয়াৰ দুখ নুবুজা হ'লোঁ নেকি? নাই, মই এনেকুৱা হ'ব নোৱাৰোঁ। মই মোৰ মা দেউতাই দিয়া সংস্কাৰ হেৰুৱাব নোৱাৰোঁ। মই মোৰ বাজনীৰ প্ৰতি ইমান নিৰ্দয়ী হ'ব নোৱাৰোঁ। হয়, মই যাম। এসোপামান প্ৰেজেণ্ট লৈ মই বাৰ ঘৰলৈ যাম বিহু খাবলৈ। কি হ'ল দীপালি, তুমি অকলে অকলে কি কথা পাতি আছা? আপুনি আহিছে? নাই, মই একো কথা পতা নাই, ভাবিহে আছোঁ। মানে মায়ে মোক ক'লে বিহু বুলি বাৰ ঘৰলৈও যোৱাৰ কথা। মই ভাবিছোঁ যাম বুলি, আকৌ ভাবিছোঁ নাযাওঁ নেকি। আপোনাৰ বাৰু কিবা আপত্তি আছে নেকি? আপত্তি? কিয় আপত্তি থাকিব? তুমি যলৈ যাওঁ বুলি কোৱা মই লৈ যাম, আৰু তোমাৰ লগত মই যাম। তোমাৰ মিতিৰৰ ঘৰ ফুৰিবলৈ মই কিয় আপত্তি কৰিম? হ'ব, ওলাবা, তোমাৰ বাৰ ঘৰলৈ যাম। পিছে তোমাৰ ভিনদেউ বিহু বুলি ঘৰলৈ আহিলে নে নাই? নাই অহা। ভিনদেউৱে টকা দুটামান পঠাইছে, ছুটি নাপালে। ভিনদেউ আহিব নোৱাৰিলে। একো নাই দিয়া, আমি আছো নহয়। আমিয়েই তোমাৰ বাৰ বিহু বুলি খবৰ এটা লৈ আনিম। হ'ব। মই তেতিয়া মানে কালিলৈয়ে যাম বুলি ভাবিছিলোঁ বাইদেউৰ ঘৰলৈ। হ'ব দিয়া, তুমি যেতিয়াই যোৱা তেতিয়াই মই যাম। আপুনি সঁচাকৈ বৰ ভাল। আপুনি ধনী দুখীয়াৰ ভেদাভেদ নানে। মোৰ বাইদেউ ইমান দুখীয়া, তাই ইমান দুখীয়া ঘৰত পৰিছে। মোৰ মা দেউতাৰ ঘৰতকৈও তাইৰ ঘৰ দুখীয়া। তেনেকুৱা এখন ঘৰলৈ যাবলৈ আপুনি ওলাইছে। আপোনাৰ যাবৰ মন গৈছেনে? পাৰিবনে বাইদেউৰ ঘৰত অলপ সময় কটাব? কি যে কথাবোৰ কৈছা, ধনেৰেই সকলোবোৰ নেকি? মই টকা পইচা সা সম্পত্তিক এইবোৰক বেছি গুৰুত্ব নিদিওঁ। মই গুৰুত্ব দিওঁ মানুহৰ মৰম চেনেহক। তোমাৰ বাইদেৱে আমাক কিমান ভাল পায়, কিমান মৰম কৰে, কিমান আলৌধৰ কৰে, সেইখিনিয়ে বহুত, জানানে? হয় বাৰু, মোৰ বাৰ সকলোলৈকে মৰম বেছি। এটা কাম কৰিম দিয়ক, আজি ভাগিন দুটাৰ বাবে কিবা অলপ বজাৰ কৰি আনিম, আৰু লগতে বাইদেউৰ বাবেও কিবা এপদ। হ'ব দিয়া, চিন্তা নকৰিবা, ওলাবা। আপুনি সঁচাকৈয়ে একো আপত্তি কৰা নাই? আপুনি সঁচাকৈয়ে মোৰ বাৰ ঘৰলৈ যাব আৰু সিহঁতক প্ৰেজেণ্টো দিব? আপুনি সঁচাকৈয়ে মোৰ দুখীয়া বাজনীৰ ঘৰত বিহু খাবলৈ যাব? আৰে, একেটা কথাকে কিয় সুধি আছানো? মই কৈছোৱেচোন, ধনী দুখীয়া এইবোৰ কথা নানিবাচোন। তোমাৰ বা মানে মোৰো বা, আৰু তোমাৰ বাইদেউৰ ঘৰত মই বিহু খাবলৈ নাযাম, সেইটোতো হ'ব নোৱাৰে। এটা কাম কৰিলে কি হয়? কি কাম? মানে মোৰ মা, তুমি আৰু মই, ঘৰখনত আমি তিনিটাই মানুহ। তুমি মই যাম, মা নাযাব, মানে মাকো লৈ যাওঁ, বিহু বুলি অলপ ফুৰাও হ'ব। কিন্তু মোৰ বাৰ ঘৰলৈ মাক নিলে মায়ে কিবা অসুবিধা নাপাবনে? নাপায়, কিয় পাব? হ'ব দিয়া, মাকো লৈ যাম। ঠিক আছে দিয়া, মোৰ কোনো আপত্তি নাই। হ'ব তেন্তে। আজি বিহু বুলি ডাঙৰ ছোৱালীৰ ঘৰলৈ সৰু ছোৱালী জোঁৱাই আৰু সৰু ছোৱালীৰ শাহুৱেক গৈছে। একো বেয়া পাই নাহিলেই হ'ল আৰু পাই। তাই ঘৰত বাৰু মৰম চেনেহৰ অভাৱ নাপায়, কিন্তু একো নাই। তাই শুশ্ৰূষাবোৰতে মৰম চেনেহ দেখিয়েই সৰু ছোৱালীৰ শাহুৱেক মানে পচন্দ হ'ব। সিহঁতে একো বেয়া ব্যৱহাৰ নকৰে। বায়েকৰ ঘৰলৈ বিহু খাবলৈ গৈছে, যাওক, তাইৰো মনটো ভাল লাগিব। ভগৱানো যে আৰু এজনীক বহুত দুখীয়া কৰি এজনীক বহুত ধনী কৰি কিয়নো দিলা? দুয়োজনী ঘৰ দুখন সমপৰ্যায়ত ৰাখিব নোৱাৰিলানে? মোৰ ডাঙৰ ছোৱালীজনীকো তুমি এসোপামান ধন দি ধনী কৰি ৰাখিব নোৱাৰিলানে? ধনীয়ে বাৰু সকলোবোৰ নহয়। যাওক, ভাই ভনী দুজনী মিলা প্ৰীতিৰে থাকক। সিহঁতৰ মাজৰ মৰম চেনেহবোৰত যাতে ধন টকা সা সম্পত্তি এইবোৰে ঠাই ল'ব নোৱাৰে। বাইদেউ, 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 আমি পালোহি। চি বোৱাৰী, তোমাৰ বাইদেউ ঘৰ এনেকুৱাই নে? মানে তোমাৰ বাইদেউ বৰ দুখীয়া ঘৰৰ। আই দেহি, তোমাক আমি উদ্ধাৰ কৰিলো দেই। এনেকুৱা এখন ঘৰলৈহে তোমালোকৰ ঘৰৰ ছোৱালী পৰিছে। চি মা, এইটো তেনেকৈ চি কোৱাৰ কি কথা আছে বাৰু? এনেকুৱাবোৰ নকবাচোন, বেয়া পাব নহয় দীপালীয়ে। দীপালীয়ে বেয়া পাই কি লাভ? মই সঁচাটোহে কৈছো। তাই বায়েকৰ ঘৰ চাল চিগাবি কহো, দৰিদ্ৰ। মা, বাইদেউৰ আগত আকৌ এইবোৰ কথা নকব। মোৰ যি দেখো সঁচাটো কোৱা মানুহ কমেই আৰু। মোৰ ভণ্টিজনী, আহিলি তই? তোক যে কিমান দিনৰ মূৰত দেখিছো। ইমান ধুনীয়াজনী হৈ আছ তই। মুগাৰ সাজ পিন্ধি আহিছ, একেবাৰে বিহুৱতীজনীৰ দৰে লাগিছে।
ঐ তই যে বিহু খাবলৈ আমাৰ ঘৰলৈ আহিলি মই নথৈ আনন্দিত হৈছোঁ জোৱাই বৰ ধুনীয়াটো হৈ আহিছা ভালেই লাগিছে দেই মা আপুনিও আহিছে আমাৰ নিচিনা ঘৰলৈ আহক আহক মা মোৰ ল'ৰাই জেদ ধৰিলে সেইবাবে আহিছোঁ আৰু কিন্তু আহি এনেকুৱা লাগিছে যেন এইখন ঘৰলৈ মই আহিব নালাগিছিল মই আকৌ জনাই নাছিলোঁ নহয় দীপালীৰ বায়েকৰ ঘৰখন যে ইমান ভিকহু ঘৰৰ মা হ'ব দিয়া জোৱাই মায়েনো কি অশুদ্ধটো কৈছে ঠিকেইতো কৈছে হয় মা আপুনি ঠিকেই কৈছে আমি বৰ দুখীয়া ঘৰৰ ভগৱানে আমাৰ কপালত ঢেৰ টকা সুখ নিলিখিলে কিন্তু মা আপোনাক কথা দিছোঁ মৰমৰ ফালৰ পৰা আপুনি অলপো অভাৱ নাপায় আহক আপোনাক মোৰ মা দেউতা আৰু ল'ৰা ছোৱালীকেইটাৰ লগত চিনাকি কৰি দিওঁ অহ' সিমান দৰিদ্ৰ মানুহৰ লগত উঠা বহা কৰাৰ মোৰ ইচ্ছা নাই বা তই যা আমাৰ বাবে চাহ বনা চাহ এইখন ঘৰত চি 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 বোৱাৰী তুমি এইখন ঘৰত চাহ খাবলৈ আহিছা নোৱাৰা দেই ইয়াত চাহ খাব কিয় মা মই মোৰ বাইদেউৰ ঘৰত কিয় চাহ নাখাম মই নোৱাৰো ইমান ভিকহু ঘৰত চাহ খাব ইমান দৰিদ্ৰ মা আমি প্ৰথম অহা আলহীক সুধা মুখে কেতিয়াও নপঠিয়াওঁ তাতে বিহুত আহিছে চাহ একাপ খাব লাগিব যাওক বাইদেউ আপুনি চাহ বনাওকগৈ অঁ হ'ব বাৰু তোমাৰ ওচৰত টকা পইচা আছে নে মানে তুমি আমাক আলহী মাতি আনিলা ঠিকেই ইহঁতক এতিয়া বিহু বুলি প্ৰেজেণ্ট দিবলৈ তুমি কিবা আনি থৈছা নাই মানে মোক বাৰু নালাগেই দিব কিন্তু তোমাৰ জোৱায়ে বহুত টকা খৰচ কৰি তোমালোকলৈ প্ৰেজেণ্ট আনিছে তোমালোকে সন্মান ৰাখিব পাৰিবানে নোৱাৰা মা হাতে বোৱা গামোচা এখনকে দিম আৰু তাতোতকৈ বেছি আমি জোৱাইক দিয়াৰ আমাৰ সামৰ্থ্য নাই নহয় সাধাৰণ গামোচা এখন দিয়ে মুখনি মাৰিব বিচাৰিছা তোমাৰ জোৱাই আকৌ 1000 টকা খৰচ কৰি তোমালোকলৈ প্ৰেজেণ্ট আনিছে মা গামোচাখন কেনেকৈ সাধাৰণ হ'ব পাৰে গামোচাখন হৈছে আমাৰ অসমীয়াৰ মান আমাৰ বিহুৰ সেইখনেই হৈছে মৰমৰ উপহাৰ ইজনে সিজনক দিয়া প্ৰিয়জনে প্ৰিয়জনক দিয়া গামোচাখনৰ কিমান সন্মান আছে কিমান মান আছে সেয়া আপুনি বয়সস্থ মানুহ হৈও পাহৰি গৈছে নেকি গামোচাখনক লৈ এনেকৈ ইটিকিং কৰিছে যে তুমি চুপ থাকা বোৱাৰী মই কিয় চুপ থাকিম মা আপুনি বাৰে বাৰে মোৰ বাক অপমান কৰি থাকিব মই কিয় চুপ থাকিম আপোনাক এইখন ঘৰলৈ লৈ আনিছিলোঁ ভাবিছিলোঁ আপুনি ঘৰত অকলে থাকি বেয়া পাব অলপ ফুৱাই আনো মোৰ বাইদেউ ঘৰখনো দেখুৱাই আনো কিন্তু আপুনি ইয়াত আহি কি কৰিলে মোৰ বাইদেউক অপমানৰ ওপৰত অপমান কৰিলে মই এয়া কেনেকৈ সহ্য কৰোঁ হয় মোৰ বাইদেউ দুখীয়া সেই বুলি কি মোৰ বাইদেৱে আজি বিহুৰ দিনাও ইমান অপমান শুনিবনে সঁচাবোৰ কলত অপমান কৰিছোঁ বুলি কৈ লাভ নাই মই যি দেখিছোঁ যি বুজিছোঁ সঁচাকৈয়েতো কৈছোঁ তোমালোকে মানে মোৰ ল'ৰাটোৱে কষ্ট কৰি টকা ঘটিছে তুমি তাৰে 1000 টকা খৰচ কৰাই তোমাৰ বাই ভনী ভাগিনলৈ প্ৰেজেণ্ট আনিছা কিন্তু তোমাৰ বাইদেউৰ সেইখিনিও সামৰ্থ্য নাই যে তোমাৰ মানুহজনক ভাল কাপোৰ এসাঁজ দিয়ে বাৰ সামৰ্থ্য নাই যে আমাক দামী দামী উপহাৰ দিব আমাক দামী দামী উপহাৰ দিবলৈ বাৰ সামৰ্থ্য নাই কিন্তু বায়ে আমাক যিটো বস্তু দিব ওলাইছে যিটো উপহাৰ দিব ওলাইছে সেইটো হৈছে অসমীয়াৰ মান বিহুৰ মান যিখন গামোচা বায়ে আমাক দিবলৈ ওলাইছে সেই গামোচাখনকে আমি ডিঙিত লৈ আমি অসমীয়া বুলি গৌৰৱ অনুভৱ কৰোঁ অসমীয়াৰ গৌৰৱৰ চিন অসমীয়া জাতিৰ মৰমৰ উপহাৰ দিব ওলাইছে আমাক বায়ে আমি বজাৰৰ পৰা কিনি অনা 1000 টকীয়া লাখ টকীয়া উপহাৰতকৈ গামোচাখন বহুত ওপৰত মা কাৰণ সেইখন গামোচা বায়ে নিজে হাতে বৈছে আৰু জোৱায়েকক উপহাৰ দিব বিচাৰিছে নিজৰ বায়েকৰ হৈ ইমান ওকালতি হ'ব মা তাইৰ কথাবোৰ ধৰি নাথাকিব তাই এনেই কৈছে ভণ্টি নাপায় নহয় এনেকৈ ক'ব সেয়া তোৰ শাহু মা হয় এয়া মোৰ শাহু মা বুলি মই পাহৰি যোৱা নাই কাৰণেইটো মই এনেকৈ ব্যৱহাৰ কৰিছোঁ যদি এখেত মোৰ শাহু মা নহয় অইন কোনোবা হ'লহেঁতেন তেন্তে মই বহুত বেয়াকৈ ক'লোঁ হয় কি ক'লা তুমি এইবোৰ কি কথা কৈছা তুমি দীপালীয়ে ঠিকেই কৈছে মা তুমি বাইদেউক যিদৰে অপমান কৰিছা সেইখিনিৰ বাবেতো ময়ো তোমাক এইখন ঘৰলৈ কিয় আনিছিলোঁ তাক লৈ পস্তাইছোঁ মা তুমি এগৰাকী মানুহক এইদৰে অপমান কৰিব নালাগে আজি দীপালীৰ ঠাইত মই হোৱা হ'লেওতো একেখিনি কথাই ক'লোহেঁতেন যিখিনি এতিয়া দীপালীয়ে কৈছে আৰে তাই বায়েকৰ ঘৰলৈ বিহু বুলি আহিছে নিজৰ ভাগিনৰ বাবে কিবা এটা উপহাৰ আনিছে সেইখিনিতো তুমি চকু দেখিছা আৰু কি তুমি ৰিটাৰ্ণ গিফ্ট বিচাৰিছা মই দিলোঁ বাবে মোকো দিয়াটো বিচাৰিছা অঁ
বাইদেৱে মোক যি দিব বিচাৰিছে আমাৰ বিহুৰ সবাটোতকৈ শ্ৰেষ্ঠ উপহাৰ দিব বিচাৰিছে। বিহুত গামোচাখনেই মান হয়। আজিকালি গামোচা দিবলৈ মানুহে সংকোচ কৰে। আজিকালি বিহুত মানুহে কি কৰে, দামী দামী চাৰ্ট পেণ্ট এইবোৰ আনি জোৱাইকক উপহাৰ দিয়ে, কিন্তু গামোচাখনৰ মূল্য সকলোৱে পাহৰি গৈছে। আজিকালি বিহুত মানুহে ইজনে সিজনক দামী উপহাৰ দিয়ে, দামী চাৰ্ট দিয়ে, পেণ্ট দিয়ে, কিন্তু সেইবোৰৰ সলনি যদি গামোচাখন দিয়ে বৰ ভাল লাগিব। আগতেতো গামোচা দিয়েই সকলোকে শুশ্ৰূষা জনোৱা হয় আৰু গামোচা দিয়েই বিহুৰ শুভেচ্ছা জনোৱা হয়। মা, তুমি আগৰ দিনৰ মানুহ হৈও এই কথা কিয় পাহৰি গৈছা? আৰু আজি তুমি গামোচাখনক কিয় অপমান কৰিছা? মই গামোচাখনক অপমান কৰা নাই, কিন্তু মানে কোনো মানে নাই মা। তুমি যদি দুখীয়া বুলি বাইদেউৰ ঘৰত থাকিবলৈ বেয়া পাইছা, তেন্তে যোৱা, গাড়ী আছে, গাড়ীতে বহি থাকাংগৈ। মই বাইদেউৰ হাতেৰে ভালকৈ এসাঁজ খাম আৰু বাইদেৱে দিয়া উপহাৰ লৈহে যাম। কি কৰ কৰি থাক। বাইদেউ, মাৰ কথাবোৰৰ বাবে দুখ কৰি নাথাকিবি দেই। ধেত ভণ্টি, কিয় দুখ কৰিম? আৰু তই এইদৰে মাক ক'ব নালাগিছিল নহয়। তেখেতৰ লগতেই তই থাকিব লাগিব। জোৱাই, তুমিও মাক এইদৰে কিয় ক'লা বাৰু? বাইদেউ, মায়ে যি কৈছে এইখিনি শুনাৰ যোগ্য মা, আৰু বেছিকৈয়ে ক'ব লাগিছিল। নাপায় তেনেকৈ ক'ব। ভগৱানে মাক দেউতাক দিয়ে, যি মাক দেউতাকক পায় সি বহুত সৌভাগ্যৱান। মা দেউতাই আমাক এই পৃথিৱীখন দেখুৱালে, এই পৃথিৱীখন ৰঙীন কৰি চাবলৈ শিকালে। সেই মা দেউতাক আমি এনেকৈ অপমান কৰিব নালাগে নহয়। কথাটো মৰমেৰে বুজাই দিয়া হ'লেও হয়। মই বেয়া পাইছোঁ তোমালোকক। হ'ব বাইদেউ, এইটো কোনো বেয়া পাবলগীয়া কথা নহয়। মায়ে আপোনাৰ লগত যিখিনি কৰিছে সেইখিনিওতো ভাল কৰা নাই। মই একো বেয়া পোৱা নাই মাক। বাইদেউ, বিহু বুলি তোৰ ঘৰত মই আহিছিলোঁ ফুৰিবলৈ, কিন্তু তোক অপমানৰ বাহিৰে আন একোৱেই দিব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবি। সেই তেজনী, কি যে কথাবোৰ কৈছ? তই কিয় ক্ষমা খুজিব লাগে? হয় তোন, দীপালীয়ে কিয় ক্ষমা খুজিব লাগে? মইহে তোমাৰ ওচৰত ক্ষমা খুজিব লাগে অ'। মা, আপুনি এইবোৰ কি কৈছে বাৰু মা? নাপায় নহয় এনেকৈ ক'ব। মোক ক্ষমা কৰি দিয়া অ'। বোৱাৰীয়ে মোক লৈ আনিছিল, ল'ৰাটোৱে মোক লৈ আনিছিল তোমাৰ ওচৰলৈ, মোৰ মনটো ভাল লাগিবলৈ। হয়, তোমালোক বাই ভনী দুজনীৰ মাজত ইমান মিলা প্ৰীতি, সেইখিনি দেখি মোৰ ভাল লাগিছে। কিন্তু মই তোমাক যিখিনি অপমান কৰিলোঁ সেইখিনি ক্ষমাৰ যোগ্য নহয়। তথাপিতো যদি তুমি মোক ক্ষমা কৰি দিয়া। মা, আপুনি মোক ক্ষমা খুজিব নালাগে নহয়। মই আপোনাৰ কথাত অলপো বেয়া পোৱা নাই। তুমি বহল অন্তৰৰ, তোমাৰ অন্তৰখন সৰল বাবে তুমি মোক বেয়া পোৱা নাই। তুমি ইহঁতক যিদৰে মোৰ কথা কৈ বুজাইছা, মই সকলোবোৰ শুনিলোঁ অ'। তোমাক মই ইমান বেয়াকৈ কোৱাৰ পিছতো, দৰিদ্ৰ বুলি ইমান অপমান কৰাৰ পিছতো তুমি মোক বেয়া পোৱা নাই, বৰঞ্চ মোৰ ভালৰ বাবে মোক মৰম কৰিবলৈ, মোক সন্মান কৰিবলৈ মোৰ সন্তানক আৰু মোৰ বোৱাৰীক বুজাইছা। তুমি কিমান সৰল মনৰ, তুমি কিমান মহান মই উপলব্ধি কৰিব পাৰিলোঁ অ'। হয়, তুমি ধনৰ ধনী নহয়, তুমি মনৰ ধনী, তুমি সংস্কাৰৰ পৰা ধনী। মই গৌৰৱেৰে কৈছোঁ আজি, মই বৰ সুখী হ'লোঁ মোৰ বোৱাৰীৰ বায়েকৰ ঘৰলৈ আহি। তুমি টকা এসোপাৰ পৰা ধনী হোৱা নাই, তুমি মনৰ সংস্কাৰৰ পৰা আৰু মৰমৰ পৰা ধনী হৈছা। আচল ধনী তুমিহে। ক্ষমা পামনে মই তোমাৰ ওচৰত? নাপায় মা, সেনেকুৱা কথাবোৰ কিয় কৈছে বাৰু? নাপায় নহয়। মা, মই আপোনাৰ যি লগৰ যি, মানে আপোনাৰ বোৱাৰী যেনেকুৱা মোকো তেনেকুৱা বুলি ভাবি লওকচোন। ক্ষমা নুখুজিবচোন। হয় দিয়া, মই তোমাক মোৰ যি বুলিয়েই ভাবিছোঁ অ'। বোৱাৰী, তুমিও মোক ক্ষমা কৰি দিয়া। আৰু বাবা, তইও মোক ক্ষমা কৰি দে। তুমি তোমাৰ ভুলটো বুজিছা, ভুল বুজি তুমি বাইদেউক ক্ষমা বিচাৰিছা। আমি তোমাক বেয়া পোৱা নাই এতিয়া আৰু মা। হয় মা, আপুনি যে নিজৰ ভুলটো উপলব্ধি কৰিব পাৰিছে, সেইটোৱে যথেষ্ট। এতিয়া সকলোৱে কথাৰ মহলা মাৰি থাকিলে হ'ব জানো? মই দৈ চিৰা জলপান গোটাই থৈছোঁ নহয়, সেয়া নাখালে কেনেকৈ হ'ব? খাম বাইদেউ, সেয়া খাম। তোমাক অলপ দীপালীয়েও সহায় কৰি দিব দিয়া। অ', মোক জলপানত গুড় অলপ সৰহকৈ লাগিব আকৌ। মই জলপান খালে গুড় কম হ'লে বৰ বেয়া পাওঁ। হ'ব মা, আপুনি অলপো চিন্তা নকৰিব। মা, আপুনি আমাৰ ঘৰলৈ আজি আহিলে বাবে মই বৰ সুখী হৈছোঁ। মা, আহক, মই আপোনাৰ বাবে ধুনীয়াকৈ জলপান গোটাই দিম, গুড় সৰহকৈ দি। অ' বা, তই পাহৰিলি নে বাৰু যে মই দৈ গাখীৰ নাখাওঁ? মোৰ বাবে ভণ্টি, তই দৈ যে নাখাৱ সেই কথা মোৰ মনত আছে।
তোৰ বাবে পগুৱা গাখীৰৰ জলপান গোটাম। আহা যোৱা বোৱাৰী বায়েৰাক অলপ সহায় কৰি দিয়াংগৈ। ঠিক আছে মা। বাবা, সিহঁত বায়েক ভনী দুজনীৰ মাজত বৰ মিলাপ্ৰীতি। এইখিনি যাতে আগলৈকে থাকে। সিহঁত দুজনী বাই ভনী যাতে সদায় মিলাপ্ৰীতিৰে থাকে। হয় মা, দীপালী আৰু বাইদেউৰ মাজত বহুত মৰম চেনেহ আছে। এই মৰম চেনেহখিনি আগলৈকে থাকে যাতে। আমি বাধা কেতিয়াও নহওঁ সিহঁতৰ মৰমৰ মাজত। তই ঠিকেই কৈছ বাবা।